হয় যেহেতু আগৰ পৰাই অলিম্পিক খেলি অহাৰ পিছৰ পৰাই মোৰ এটাই সপোন আছিলে যে অসমৰ কাৰণে কিবা এটা কৰা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা ডাঙৰ সপোন আছিলে যে একাডেমি এখন খোলাৰ আৰু তাকে যেহেতু মই নৰ্থ গুৱাহাটীতে ইয়াৰ প্ৰথম কিবাটো ষ্টাৰ্ট কৰিছোঁ এই একাডেমিটো প্ৰথম ষ্টাৰ্ট কৰিছোঁ আৰু এইটো 25 তাৰিখে ইনগ্ৰেশ্যন কৰিম বুলি তেওঁলোকে ভবা হৈছে আৰু ইয়াত যেহেতু সৰু ল'ৰা ছোৱালীবোৰ যিসকলে বক্সিঙত কৰিব বিচাৰে স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কৰা হৈছে ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে হেতুৰ কথা মই চিন্তা কৰিছোঁ কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ বহুত টেলেণ্ট আছে তেওঁলোকক যদি মই উলিয়াই নিব পাৰোঁ মোৰ বাবে এটা মোৰ এটা ডাঙৰ সপোন পূৰা হ'ব আৰু ইয়াত ধৰি লওক আমাৰ বক্সিং ৰিং আৰু বক্সিঙৰ যোনখিনি ট্ৰেইনিং হ'ব সেইখিনি হ'ব লগতে জিম আছে সেইখিনি সকলোখিনি ফেচিলিটি দিবৰ কাৰণে ট্ৰাই কৰিছোঁ বহুত হাই লেভেলৰ নহয় কিন্তু মই যিমান পাৰিছোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে মই সিমানখিনি সুবিধা দিব পাৰোঁ আৰু যোনসকলে স্পৰ্টছত ভাল কৰিব বিচাৰে তেওঁলোকক যাতে মই এটা ৰাস্তা দেখাব পাৰোঁ ফিজটো একেবাৰে বহুত এটা কম হেৰিত কৰা হৈছে যাতে আমি চেষ্টা কৰিছোঁ যাতে কোচজন আৰু যোনজন গাৰ্ডৰ কাৰণে যোনটো দিয়া হ'ব সেইটোৱে যাতে তাৰ পৰা উলিয়াব পাৰোঁ মাহে 500 টকাকৈ আমি চিন্তা কৰিছোঁ কাৰণ জানো যে গাঁৱৰ অঞ্চলৰ হয় বহুত বেছি এটা ফিজ দিব কোনো নোৱাৰিব তো মিনিমাম এটা ৰখা হৈছে 500 টকাকৈ মাহে যাতে কোচৰ আমি ফিজটো ইয়াৰ পৰা ৰাখিব পাৰোঁ